हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ সমাজ বিজ্ঞানৰ অধ্যায় 4 প্ৰকৃতিত ঘটা কিছুমান ঘটনা এই পাঠটোৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আহিছো। এই পাঠটোত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গটেইখিনি আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা আৰু লগত এখন বহি লৈ এই প্ৰশ্নৰ উত্তৰবোৰ লিখি যাবা। আৰু যদি তোমালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহলে আজিৰ ভিডিওটো আমি আৰম্ভ কৰিছো। পাঠটোৰ নাম হ'ল প্ৰকৃতিত ঘটা কিছুমান ঘটনা। এতিয়া আমি ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আগবাঢ়িছো। অনুশীলনীত তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিয়া আছে 1 ক প্ৰাকৃতিক দুৰ্যোগ কাক বোলে। তাৰ পিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰকৃতিত সচৰাচৰ ঘটা দুৰ্যোগবোৰ কি কি। তাৰ পিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে অসমত বান সৃষ্টি কৰা দুখন নদীৰ নাম। এনেকৈ তোমালোকৰ ঘ ঙ প্ৰথম চ এনেকৈ তোমালোকৰ প্ৰশ্নবোৰ দিয়া আছে। প্ৰথমতে মই তোমালোকক একত যিমানখিনি প্ৰশ্ন আছে গটেইখিনি প্ৰশ্নৰ উত্তৰ দিম। তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিয়া আছিল উত্তৰ লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰাকৃতিক দুৰ্যোগ কাক বোলে। তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা দুৰ্যোগ যেতিয়া প্ৰকৃতিত আকস্মিকভাৱে ঘটে তেতিয়া আমি সেই দুৰ্যোগক প্ৰাকৃতিক দুৰ্যোগ বুলি কওঁ। তাৰ পিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰকৃতিত সচৰাচৰ ঘটা দুৰ্যোগবোৰ কি কি। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা প্ৰকৃতিত সচৰাচৰ ঘটা দুৰ্যোগবোৰ হ'ল বানপানী, ভূমিকম্প, খৰাং, ভূমিস্খলন আৰু ধুমুহা বতাহ। তাৰ পিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে অসমত বানপানীৰ সৃষ্টি কৰা দুখন নদীৰ নাম লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা অসমত বানপানীৰ সৃষ্টি কৰা দুখন নদীৰ নাম হ'ল 1 নম্বৰ ধনশিৰি, 2 নম্বৰ বৰাক। তাৰ পিছত ঘ নম্বৰ প্ৰশ্নটো দিয়া আছে তোমাৰ অঞ্চলত হোৱা বানপানীয়ে মানুহৰ মাজত কি কি অসুবিধাৰ সৃষ্টি কৰিছে লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা 1 নম্বৰ বানপানীয়ে মানুহৰ ঘৰ দুৱাৰ উটুৱাই নিয়ে। 2 নম্বৰ বানপানীৰ ফলত জীৱ জন্তু মৃত্যুমুখত পৰে। তো তোমালোকে আৰু বেলেগ ধৰণৰ লিখিব পাৰা। তো মই এই দুটাই লিখি আনিছো। তাৰ পিছত ঙ নম্বৰ প্ৰশ্নটো দিয়া আছে ভূমিকম্প হোৱাৰ সময়ত আমি কেনেধৰণে সাৱধান হ'ব লাগে। তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা ভূমিকম্প হ'লে আমি তৎক্ষণাত ঘৰৰ পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে। ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হ'লে মজবুত কাঠৰ বিছনা বা মেজৰ তলত সোমাব লাগে। বিজুলী সৰবৰাহ বন্ধ কৰি দিব লাগে। তোমালোকে এইদৰে লিখিলে হ'ব। তাৰ পিছত তোমালোকক প্ৰথম নম্বৰ প্ৰশ্নটো কি দিয়া আছে। প্ৰথম নম্বৰটো দিয়া আছে ধুমুহা বতাহে মানুহৰ কেনেধৰণে অনিষ্ট সাধন কৰে। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা ধুমুহা বতাহে এফালৰ পৰা সকলো মহতিয়াই লৈ যায়। ঘৰ বাৰী, খেতি বাতি, গছ গছনি আদি ধুমুহাৰ ফলত অনিষ্ট হয়। ইয়াৰ উপৰিও ধুমুহাৰ ফলত জীৱ জন্তু আৰু মানুহৰ মৃত্যু হয়। তোমালোকে এইদৰে উত্তৰটো লিখি ল'বা। তাৰপিছত তোমালোকক দ্বিতীয় নম্বৰ প্ৰশ্ন দিয়া আছে খৰাং পীড়িত অঞ্চল কাক বোলে। খৰাঙে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা যিবোৰ ঠাই বা অঞ্চল খৰাঙৰ কবলত পৰে সেই অঞ্চলবোৰক খৰাং পীড়িত অঞ্চল বোলে। তাৰপিছত তোমালোকে পেৰাগ্ৰাফ কৰি এইদৰে লিখিবা খৰাং পীড়িত অঞ্চলত গছ বন নোহোৱা হৈ যায়, খেতি বাতি কৰিব পৰা নাযায়, গছ গছনি ঘাঁহ বন আদি নাথাকিলে পশুপালন কৰিব নোৱাৰি, আনকি এই অঞ্চলত খোৱা পানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হয়। তোমালোকে এইদৰে উত্তৰটো লিখিবা। ঠিক আছে। তাৰপিছত বৰ্গজ নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে গৰাখহনীয়া আৰু ভূমিস্খলন বুলিলে কি বুজা। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা ভূমিস্খলন মানে হ'ল এক অংশ ভূমি অখৰ ঠাইৰ পৰা খহি পৰাকে বুজায়। তাৰপিছত পেৰাগ্ৰাফ কৰি লিখিবা নৈপৰীয় ঠাইত নদীৰ পাৰৰ মাটি খহি সৃষ্টি কৰা দুৰ্যোগক গৰাখহনীয়া বোলে। তোমালোকে এইদৰে উত্তৰটো লিখিলে হ'ব। মই তোমালোকক একৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ
আশা কৰিছোঁ তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ লিখি ল'লা। এতিয়া আমি তাৰ পিছত যিবোৰ প্ৰশ্ন আছে এইবোৰলৈ আগবাঢ়িছোঁ। 1 নম্বৰত মই তোমালোকক গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰৰ উত্তৰ লিখি ল'লা। তাৰপিছত তোমালোকক 2 নম্বৰত কি প্ৰশ্ন দিয়া আছে? 2 নম্বৰত দিয়া আছে বাতৰি কাকতত প্ৰকাশ পোৱা প্ৰাকৃতিক দুৰ্যোগৰ ছবিবোৰ সংগ্ৰহ কৰি এখন বহীত আঠা লগাই দুৰ্যোগবোৰৰ বিষয়ে এটি চমুটোকা প্ৰস্তুত কৰা। তো তোমালোকে এই প্ৰশ্নটো পঢ়িব পাৰা, ইমান ইম্পৰ্টেণ্ট নহয়। তাৰপিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰকৃতিত ঘটা দুৰ্যোগবোৰৰ পৰা হাত সাৰিবলৈ আমি কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ লিখা। এতিয়া মই তোমালোকক এই 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ দিম। 3 নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰকৃতিত ঘটা দুৰ্যোগবোৰৰ পৰা হাত সাৰিবলৈ আমি কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। প্ৰকৃতিত ঘটা দুৰ্যোগবোৰৰ ফলত যিসকল লোক ক্ষতিগ্ৰস্ত হয় তেওঁলোকক আমি বাকীসকলে সহায় সহযোগ আগবঢ়াব লাগে। দুৰ্যোগ ঘটা ঠাইৰ পৰা লোকসকলক নিৰাপদ স্থানলৈ আনিব লাগে। সেই সময়ত উদ্ধাৰ কাৰ্যত জড়িত হোৱা অভিজ্ঞ লোকৰ উপদেশ মতে কাম কৰিব লাগে, যেনে চিকিৎসক, পুলিচ আদি। তো তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিলে হ'ব, ঠিক আছে। তো তোমালোকে এইদৰে লিখি ল'বা। তাৰপিছত তোমালোকক 4 নম্বৰ প্ৰশ্নটো দিয়া আছে দলত আলোচনা কৰা। বানপীড়িত লোকলৈ বিদ্যালয়ৰ ফালৰ পৰা কেনেদৰে সাহায্য আগবঢ়াব পাৰি। তো তোমালোকক এইটো দলত আলোচনা কৰি লিখিব গৈছে। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে পাঠ্যত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাৰ ফালৰ পৰা ইমান ইম্পৰ্টেণ্ট নহয়। তো আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এই পাঠটোৰ প্ৰশ্নৰ উত্তৰবোৰ লিখি দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ লিখি ল'লা। আৰু যদি তোমালোকে আমাৰ ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।